মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এবাকাছৰ দুটা অংকযুক্ত সংখ্যাৰ যোগ বা বিয়োগ কৰিম। এডিশন অফ টু ডিজিট নাম্বাৰ, দুটা ডিজিট নাম্বাৰ। এডিশন মানে তাত কি থাকিব, সাবট্ৰেকশন থাকিব, বিয়োগো থাকিব। গতিকে আমি দুটা ফৰ্মুলা ব্যৱহাৰ কৰিম। এই ফৰ্মুলাটো আমি সিঙ্গল ডিজিটৰ এটা অংকযুক্ত সংখ্যাৰ আমি কি কৰিছো, ইয়াতে ব্যবহার কৰিছো, বা আমাৰ +9 মানে +10 -1 আৰু +8 মানে +10 -2 আমি ব্যবহার কৰিছো। এটা চোৱা, আমি এই ব্যবহার কৰিম। গতিকে কিমান আছে 25। গতিকে 25 প্ৰথমে আমি সেটিং কি কৰিলাম, 0 কৰিলাম। 25 মানে 2 5 2 এটো 1 এটো 10 এককৰ ঘৰত কি আছে 5 আৰু দশকৰ ঘৰত 2 আছে। 25 +4 গতিকে +4 কৰিব পাৰি 1 2 3 4 +9 হলে +10 -1 -5 গতিকে কি হল, এটো 33 হল। এটো কিমান হ'ব, 33 হ'ব। নিশ্চয় বুজি পাইছা। নেক্সট চোৱা, +36 আমাৰ 2 ডিজিটৰ 36 +9 +10 -1 -5 +4 গতিকে কিমান হল, এটো 44 এইবাৰ আমি 3 নম্বৰটো চাও। আমি কি কৰিলো, সেটটো এটো 0 কৰিলো, গতিকে এটো আমি 0 কৰিলো। +77 কৰিব লাগিলে এটো আমাৰ 5 6 7 77 +9 গতিকে +9 হলে +10 -1 +2 1 2 -5 গতিকে কিমান হ'ব, এটো 83 হল। বুজি পাইছা। এটা চাবা, আমাৰ নেক্সট টু +36 1 আমি বা এনেকৈ হ'ব পাৰো 6 5 6 1 2 3 36 প্লাস নেক্সট +3 1 2 3 -5 তাৰপিছত +9 +10 -1 গতিকে কিমান হল 43 এটো হল 43। আমি গতিকে দুটা অংকযুক্ত আমি দুটা অংক মাত্ৰ এটাই দুটা অংকযুক্ত সংখ্যা কৰিছো, বাকিবোৰ এটা অংকযুক্ত কৰিছো। আমি লাহে লাহে এনেকৈ আগবাঢ়ি যাম। তাৰপিছত আমি দুটাকে দিম, তিনটাকে দিম, এনেকৈ আগবাঢ়ি যাম। এইবাৰ আমি দুটা অংকযুক্ত সংখ্যা মাত্ৰ এটাই দিয়া আছে দিছো, গতিকে +8 যদি কৰিব লাগে +10 -2 গতিকে এইটো আমি কি কৰিলাম, 0 সেটিং কৰিলাম। গতিকে কি +13 +1 1 2 3 +13 +6 5 6 +9 +10 -1 +8 +10 -2 গতিকে কিমান হ'ব 3 এটো 3 6 36 আমি কৰিলো, এটো 36 কৰিলো। নেক্সট টু এটা 36 হল। নেক্সট কি হ'ব +16 1 5 6 +16 -6 +8 +10 -2 সৰি এটো +8 হলে ইয়াতে আমাৰ যেটো 1 0 ইয়াতে কৰিব পৰা আছে আমাৰ 1 5 6 7 8 +8 -5 হলে এইটো কিমান হল 1 3 13 হ'ব। বুজি পাইছা। নেক্সট আমাৰ কি হ'ব +12 1 1 2 12 +7 গতিকে +7 হলে
ইয়াতে 5 6 7 আমি কৰিব পৰা অৱস্থাত আছে ক্লাস 7 টো প্লাস 8 ইয়াতে প্লাস 8 কৰিব নোৱাৰো আমি গতিকে কি কৰিম ইয়াতে যাম প্লাস 10 minus 2 plus 2 1 কৰিব পৰা আছে 2 গতিকে 2 9 29 বুজি পাইছা তাৰ পিছত আমি এইটো সেটিং 0 কৰি লৈছো গতিকে প্লাস 32 1 2 3 3 to 32 plus 2 plus 1 2 plus 8 গতিকে plus 8 আমি ইয়াতে কৰিব পৰা অৱস্থাত নাই plus 10 minus 2 plus 8 তাৰ পিছত কি আছে plus 5 plus 5 গতিকে 4 5 6 7 47 গতিকে 47 গতিকে আমি কি কৰিলো দুটা অংকযুক্ত মাত্ৰ এটা সংখ্যা লৈছো প্ৰত্যেকটো ক্ষেত্ৰতে দুটা অংকযুক্ত বাকিবোৰ এটা অংকযুক্ত লৈছো আৰু দুটা ফৰ্মুলা ব্যৱহাৰ কৰিছো আৰু এই দুটা ফৰ্মুলা আমি আগতে পাইছোৱে ইতিমধ্যে গতিকে নিশ্চয় তোমালোকে বুজি পাইছা কিবা থাকিলে তোমালোকে কমেন্ট কৰিবা আৰু আমাৰ যিটো প্ৰিজম ক্লাছেছ পাঠশালা যিটো চেনেল আছে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিব পাৰা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ